নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো যিটো খবৰ আছে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল আপোনালোকে নতুনকৈ নিশ্চয় গম পাইছিলে যে ডিএমই অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা পুনৰ কিছু পদত আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হোৱাৰ কথা আছিলে যোৱা নৱেম্বৰ 29 তাৰিখৰ পৰা কিন্তু বহুতে হয়তো মোক কমেন্ট কৰিছিলে যে ডিএমই অনলাইন এপ্লাই লিংকটো কিয় মুকলি হোৱা নাই যেটো আমাৰ 29 নৱেম্বৰ তাৰিখে যেহেতু এপ্লাই হোৱা কথা আছিলে গতিকে বৰ্তমান সময়লৈকে এই যেটো এপ্লাই লিংকটো মুকলি হোৱা নাছিলে কিন্তু আজি পুনৰ আপোনালোকৰ বাবে এখন নটিচ জাৰি কৰিছে ডিএমই ফালৰ পৰা যিখন নটিচত তেওঁলোকে এপ্লাই কথা উল্লেখ কৰিছে যে ডিএমই এপ্লাইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু সকলোৱে নিশ্চয় এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব যিখিনি পদৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফিজ নলয় আৰু বয়স 18 বছৰৰ পৰা হলে আপোনালোকে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছিলে গতিকে ভিডিঅ'টো সকলোকে চালে সকলোখিনি তথ্য গম পাব যে ডিএমই এপ্লাইটো কিয় হোৱা নাই আৰু নটিচখনত কি উল্লেখ কৰিছে গতিকে ভিডিঅ'টো সকলোকে চাওক অলপ স্কিপ নকৰিব লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ' জান পাৰে শেয়াৰ কৰি দিয়ক সো फ्रेंड्स আজি ভিডিঅ' পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল ইয়াৰ আগতে আপোনালোকক এটা ইনফৰমেশন দিলো যে বহুতো মানুহে কমেন্ট কৰিছিলে যে ডিএমই যিখিনি এপ্লাই হয় এই এপ্লাইখিনি কেতিয়া হৈছিল আগতে আৰু বৰ্তমান কোন সকলে এপ্লাই কৰিব পাৰিব এইখিনি কথা তেওঁলোকে উল্লেখ কৰি আছিল গতিকে আমি উল্লেখ কৰিছো যে আপোনালোকৰ এই যিখিনি ডিএমই পোষ্ট আছিল এই পোষ্টখিনি আপোনালোকৰ ফেব্ৰুৱাৰী 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিল 2023 চনতে ফেব্ৰুৱাৰী 7 তাৰিখে এপ্লাই হৈছিল আৰু 28 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ইয়াৰ এপ্লিকেশনটো বন্ধ হৈছিল আৰু যিখিনি এপ্লাই ষ্টাৰ্ট নতুনকৈ হৈছিল তিনিচুকীয়া ফালৰ পৰা এইখিনি আছিল আপোনালোকৰ 20 আগষ্ট 2024 আৰু লাষ্ট ডেট আছিল 31 আগষ্ট 2024 আৰু নতুনকৈ বৰ্তমান যেটো ৰিএপ্লাই হ'ব লগা আছিল এটো আপোনালোকৰ 29 নৱেম্বৰ 2024 তাৰিখৰ পৰা 9 ডিসেম্বৰ 2024 তাৰিখলৈকে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব লগা হৈছিল আৰু যি সকলে এপ্লাই আগতে কৰা নাছিল তেওঁলোকৰ কাৰণে এই পদখিনি পুনৰ মুকলি কৰি দিছিল যাতে এটা নতুনকৈ এটা সুবিধা লওক তেওঁলোকে আবেদন কৰিব পাৰৰ কাৰণে অৰ্থাৎ যি সকলে আবেদন কৰিছে তেওঁলোকে আবেদন কৰিব নালাগে নকৰা সকলে তেওঁলোকৰ কাৰণে এই এপ্লাই লিংকটো মুকলি কৰি দিছিল কিন্তু মুকলি কৰি দিয়া সত্ত্বেও তেওঁলোকে 29 নৱেম্বৰ তাৰিখে এপ্লাই লিংকটো বৰ্তমান সময়লৈকে মুকলি কৰি দিয়া নাই যত আপোনালোকৰ পোষ্ট বিলাক আছিল বিভিন্ন ধৰণৰ নন টেকনিক্যাল পোষ্ট আপোনালোকে দেখা পাইছিল ইয়াতে একাউন্ট এসিস্ট্যান্ট একাউন্টেন্ট এসিস্ট্যান্ট লাইব্ৰেৰিয়ান কেচিয়াৰ আছিল কোডিং ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ডকুমেন্টেলিষ্ট আছিল ড্ৰাইভাৰ আছিল হেল্থ এসিস্ট্যান্ট মেলৰ কাৰণে আছিল হেল্থ এডুকেটৰ এনেদৰে আপোনালোকৰ ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ ৰেকৰ্ড ক্লাৰ্ক আছিল ইছনোগ্ৰাফাৰ আছিল ৰেকৰ্ড ক্লাৰ্ক এনেদৰে পোষ্টবিলাক মুকলি হৈছিল যিখিনি পোষ্টৰ কাৰণে কিছু সংখ্যক কাৰণে আপোনালোকৰ ডিপ্লোমা পোষ্ট বিচাৰিছিল আৰু কিছু পদৰ কাৰণে আপোনালোকে অনলি 12 পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিলেহেঁতেন গতিকে আমি আগৰ ভিডিঅ'টো উল্লেখ কৰিছিলো যে 12 পোষ্টৰ কাৰণে কোনকিটা পোষ্ট মুকলি হৈ আছে সেইখিনি চাবৰ কাৰণে আপোনালোকে আমি আগৰ ভিডিঅ'টো চাই ল'ব গতিকে বন্ধু বান্ধৱীসকলে এতিয়া এপ্লাই কিয় হোৱা নাই তাৰ কাৰণে এখন নটিচ জাৰি কৰিছে আমি নটিচখনৰ ফালে আমি আগবাঢ়িছো সো ইয়াতে আপোনালোকৰ যিখন নটিচ আহিছে নটিচখন আপোনালোকৰ পোষ্টপন নটিচ আহিছে ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে নৱেম্বৰ 22 তাৰিখে ডিএমই ফালৰ পৰা যিখিনি পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট মুকলি হৈছিল সেই পদখিনি আপোনালোকে নিশ্চয় পাইছিলে যে নৱেম্বৰ 29 তাৰিখৰ পৰা আপোনালোকৰ আবেদন হ'ব কিন্তু পুনৰ পোষ্টখিনি অনলাইন এপ্লিকেশন লিংকটো পোষ্টপনেট কৰি দিয়া হৈছে আৰু বৰ্তমান সময়লৈ কোন ধৰণৰ ইয়াত ডেট জাৰি কৰা হোৱা নাই তেওঁলোকে উল্লেখ কৰিছে যে যেতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ নটিচ জাৰি নকৰে তেতিয়ালৈকে আপোনালোকে এই তথ্যখিনি বাই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব আৰু কিছুদিনৰ ভিতৰতে তেওঁলোকে এই পোষ্টখিনি এপ্লাই লিংকটো মুকলি কৰিব আৰু মুকলি কৰাৰ লগে লগে আপোনালোকে dme.assam.gov.in গৈ পিনে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ডিএমই ফালৰ পৰা এটুকে এটা গুৰুত্বপূৰ্ণ খবৰ হিচাপে আপোনালোকক দিবলৈ ট্ৰাই কৰিলো গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু খবৰটো যদি ইনফৰমেশন হয় তেন্তে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' জান পাৰে শেয়াৰ কৰিব লগতে ভিডিঅ'টো লাইক কৰিব বুলি আমি আশা কৰিছো আৰু নেক্সট ইয়াৰ নটিচখন কেতিয়া আহিব এইখিনি তথ্য পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব গতিকে তাৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা কৰিছো গতিকে বন্ধু বান্ধৱীসকল আজি এই সৰু সুৰা ইনফৰমেশনটো আপোনালোকৰ কাৰণে আগবঢ়ালো কাৰণ সকলোৱে আশা কৰি আছিল এপ্লাই কৰিম বুলি গতিকে নেক্সট নটিচখন অহালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যে ইমানেই আছিল ধন্যবাদ জয় অসম